এতিয়া মই আপোনালোকক যি ক'বলৈ গৈ আছো আপোনালোকৰ মাজৰ বহুতে হয়তো ভাল পাব আৰু বহুতখিনিয়ে ৰিলেট কৰিব কাৰণ আপোনালোকৰ মাজত বহুতো এনেকুৱা মানুহ আছে যিয়ে কবিতা শুনি ভাল পায় বা কবিতা লিখিও ভাল পায় মই যদি এটা লাইন কওঁ সাগৰিকা দুখৰ অৰণ্য নাথাকিলে ক'ত আহি জিৰাবহি সুখৰ চৰাই আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে আৰু এই লাইনটোৰ অৰ্থটো নিশ্চয় বুজিছে যে মানুহৰ জীৱনত দুখ থাকিলে মানুহৰ জীৱনত কষ্ট থাকিলেহে মানুহে উন্নতি কৰিব পাৰে তেতিয়াহে সুখখিনিৰ মূল্যটো উপলব্ধি কৰা যায় সেইকাৰণে মানুহৰ লাইফত হাৰ্ডশ্বিপ লাগে আৰু যদি যিজন মানুহৰ লাইফত হাৰ্ডশ্বিপ নাথাকে যিজন মানুহৰ লাইফত কোনো ডিফিকাল্টি নাথাকে সেইজন মানুহে জীৱনত একো শিকিবও নোৱাৰে এজন বেটাৰ ইণ্ডিভিজুৱেল হ'বও নোৱাৰে যদি এই কথাখিনি আমি এটা প্ৰভাৱৰ মাজেৰে এক্সপ্ৰেছ কৰিবলৈ যাওঁ তেতিয়া সেই প্ৰভাৱটো হৈ যায় a calm sea never made a skilled sailor yes ইয়াৰে নিচিনা একদম একে অৰ্থ বুজোৱা আৰু এটা প্ৰভাৱ আছে আপোনালোকে আমাক কমেন্ট বক্সত জনাব পাৰে আৰু আজিৰ প্ৰভাৱটোৰ অৰ্থ এইটোৱেই যে মানুহে যেতিয়া জীৱনত হাৰ্ডশ্বিপ ফেচ কৰে মানুহে ডিফিকাল্ট টাইমছ ফেচ কৰে তাৰ পিছতহে মানুহ একোগৰাকী বেটাৰ ইণ্ডিভিজুৱেল হিচাপে শেপ পায় গতিকে মানুহৰ জীৱনত কঠিন সময়ৰ নিতান্তই প্ৰয়োজনীয়তা আছে